দিনের পৰা মানে বছৰে বছৰে পালন কৰি আহিছে। কিন্তু এইবাৰ ইয়াত আজি ডিমল গাঁও এই কোকৰাঝাৰ BTCৰ কোকৰাঝাৰৰ ডিমল গাঁৱত আজি উদযাপন কৰিবলৈ লোৱা হৈছে। এই বিশ্বমোহন চিলাৰায়দেউৰ আৰু 516তম যে জন্মজয়ন্তী, এই জন্মজয়ন্তী আজি BTC চৰকাৰে চৰকাৰীভাৱে আজি উদযাপন কৰিবলৈ ওলাইছে। তাৰ কাৰণে আমি BTCৰ মানে চিফ ডাইনামিক লিডাৰ মাননীয় হাগ্ৰামা মহোদয়ক আমি ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ উদ্যোগত, তেখেতৰ সদিচ্ছাৰ কাৰণে, তেখেতৰ মৰম চেনেহৰ কাৰণে আজি তেখেতৰ মানে আজি চিলাৰায় উদযাপন কৰিবলৈ লৈছে চৰকাৰীভাৱে। আৰু ইয়াতে আমি মানে ধন্যবাদ জনাব লাগিব আমাৰ নমিনেটেড MCLA কৰ্মেশ্বৰ ৰায়, মাননীয় কৰ্মেশ্বৰ ৰায়। তেখেতৰ ইয়াত মানে তেখেতৰ জৰিয়তে, তেখেতৰ সহযোগত আজি BTC চৰকাৰে ইয়াত বিশ্বমোহন চিলাৰায় দিৱস উদযাপন কৰিবৰ কাৰণে এটা প্ৰচেষ্টা কৰিছে বা আজি আমি ইয়াত উপস্থিত হৈছোঁ। আৰু বিশ্বমোহন চিলাৰায় দিৱস আমি পালন কৰাৰ কাৰণে ইতিমধ্যে কাৰ্যসূচী সমাপন কৰি আছোঁ। আৰু লগতে ইয়াত আজি মানে বিশ্বমোহন চিলাৰায় প্ৰকল্প, এই প্ৰকল্প 25 কোটি টকাৰ এটা প্ৰকল্প স্থাপন কৰিব মাননীয় হাগ্ৰামা মহোদয়দেৱে। আৰু তেখেতক আমি এই সুযোগতে তেখেতক ধন্যবাদ দিম যে তেখেতে এটা ৰাজবংশী জনগোষ্ঠীৰ কাৰণে এটা বৃহৎ প্ৰকল্প মানে বিশ্ব মহাবীৰ চিলাৰায় প্ৰকল্প তেখেতে আজি উদ্বোধন কৰিব বা ফাউণ্ডেশ্যন ষ্টন কৰিব। ধন্যবাদ।